Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম HSLCৰ স্পেচিয়েল এক্সাম যেটো হৈ গৈছে যোৱা শনিবাৰে তাৰে MIL ৰ কোৱেশ্চন পেপাৰ আসামিজৰ কোৱেশ্চন পেপাৰ এই কোৱেশ্চন পেপাৰখন আজি আমি আলোচনা কৰিম আৰু বাকি কেইটা নেক্সট এক্সামত কৰি দিম এতে এই কোৱেশ্চন পেপাৰটো কাৰ কেনেকুৱা হৈছে তোমালোকে কমেন্ট কৰিবা আৰু নতুনকে যি সকল 10ত উঠিছা তোমালোকে এই কোৱেশ্চনটো পেপাৰখন চাবা এতিয়া বলা ভিডিঅ'টো ষ্টাৰ্ট কৰো ইয়াত প্ৰথম গ্ৰুপ এত প্ৰথম প্ৰশ্ন কেইটামান দিছে অতিসম উত্তৰ লিখা ক দহম শ্ৰেণীৰ শ্ৰেণী কোঠাত হুমুৱা শ্ৰেণী শিক্ষক গৰাকীৰ নাম কি খ ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো 2 নম্বৰ সমু উত্তৰ লিখা যিকোনো দুটাৰ উদ্যোগীসকলৰ সম্পৰ্কত ছাৰৰ প্ৰশ্নৰ উত্তৰ দি বিজিতে কি কৈছিল খ হেমবৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে এটি চমু পৰিচয় দিয়া গ কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল 3 নম্বৰ কোৱেশ্চন ক এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু হিমান সহজ নহয় কথাহাৰ পাঠৰ আধাৰত বুজাই লিখা নাইবা অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া 4 নম্বৰ অতি চমু উত্তৰ লিখা কুঁৱলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল খ অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল 5 নম্বৰ কোৱেশ্চন এয়া মোৰ মায়ে দিয়া আশীৰ্বাদ এয়া কেৱল এডাল চেইন নহয় কোনে কি পৰিস্থিতিত পৰি কাক এইহাৰ কথা কৈছিল তোমালোকে গম পোৱা অৰুণিমা সিনহা যেতিয়া ট্ৰেইনৰে গৈ আছিল আৰু গৈ থাকোতে ডকাইতে পাইছিল ডকাইতক অৰুণিমা সিনহাই এই কথাহাৰ কৈছিল যেতিয়া চেইনডাল লৈ যাব বিচাৰিছিল 6 নম্বৰ কোৱেশ্চন ক ইন্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে কথাহাৰৰ বক্তা কোন ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা নাইবা ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল 7 নম্বৰ অতি চমু উত্তৰ লিখা ক বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল খ ইৰাণৰ ৰাজধানীৰ নাম কি 8 নম্বৰ কোৱেশ্চন তেহৰানৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা 9 নম্বৰ ক পাহি আৰু বিদিশাই খাদ্যবিলাক আমি হিহতক দিয়া কামটো কৰো কথাহাৰ কোনে কাক কি প্ৰসংগত কৈছিল নাইবা ইৰাণীসকলৰ নৱবৰ্ষৰ উৎসৱৰ বিৱৰণ দিয়া 10 নম্বৰ অতি চমু উত্তৰ লিখা তোমাৰ পাঠ্যপুথিৰ বৰগীতটোৰ ৰচক কোন খ আসমান মানে কি 11 নম্বৰ প্ৰশ্ন ক বৰগীতৰ 4টা লক্ষণ লিখা খ জিকিৰ গীত সম্পৰ্কে চমুকৈ লিখা 12 নম্বৰ পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খোদা ৰসুল লুকাই আছে মুমিনৰ আৰত কবিতা ফাকিৰ ভাবটি বুজাই লিখা 13 নম্বৰ অতি চমু উত্তৰ লিখা ক ৰঘুনাথ চৌধাৰী কি কবি বুলি জনা যায় তোমালোকে লিখিবা বিহগী কবি অসমীয়াসকলে কিহেৰে তৈয়াৰী পেপা বজায় এনসাৰ হ'ব মহৰ শিঙেৰে গ মানুহজনে নিজৰ ঘৰৰ পদলি ক'ত বিচাৰিছিল নঙলা মুখত 14 নম্বৰ কোৱেশ্চন তোমাৰ পাঠ্যপুথিত উল্লেখ কৰা সৈয়দ আব্দুল মালিকৰ কবিতা পুথি কেইখনৰ নাম লিখা নাইবা অসমৰ স্বৰ্গদেৱে কিহৰে দেউল সজায় 15 নম্বৰ
প্ৰহস্তি কবিতাটোৰ মূল ভাৱ লিখা নাইবা হেৰা অচিনাকি মানুহজন তোমাক কি লাগে হে ইয়াত কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা 16 নম্বৰত দিয়া হৈছে ক তলৰ যিকোনো এটাৰ বেয়া বাক্যসহ সমাহৰ নাম লিখা ৰাম আৰু লক্ষণ এটো হ'ব ৰাম লক্ষণ ধন্দহমা হাত বিহুৰ সমাহাৰ এটো হ'ব হাত বিহু দিগুহমা চক্ৰ আছে পানীত যাৰ চক্ৰপানী এইটো হ'ব বহুব্ৰীহি সমা খ তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙা বিদ্যালয় বিদ্যাযোগ আলয় নীলাচল নীলাযোগ অচল পৰীক্ষা পৰিযোগ ইচ্ছা গ নম্বৰ তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা ব্যায়াম কৰিবা তেতিয়া স্বাস্থ্য ভালে থাকিব এটো সৰল বাক্য নিলে হ'ব ব্যায়াম কৰিলে স্বাস্থ্য ভালে থাকিব ঘ তলত দিয়া যিকোনো এটা শব্দৰ মূৰ্ধন্য বা মূৰ্ধন্য হ হোৱাৰ কাৰণ লিখা বৰষুণ এটো লিখিবা ৰি ৰ আৰু মূৰ্ধন্য হৰ পিছত দন্ত ন থাকিলে মূৰ্ধন্য ন হয় অঙ যথাস্থানত জ্যোতিচিহ্ন বহুৱা ৰিনাই কলে মই আজি স্কুললৈ নাযাওঁ এটো হ'ব ৰিনাই কলে কমা হ'ব তাৰ পিছৰখিনি ইনভাৰ্টেড কমাৰ ভিতৰত মই আজি স্কুললৈ নাযাওঁ দাৰি কমা ক্লোজ হ'ব প্ৰথম ছ তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা আচলৰ দন মানে হৈছে অতি মৰমৰ বাক্য ৰচনা কাণ সমনীয়া তিলক তাল কৰা তাৰ পিছৰ কুৱেশ্যনটো হৈছে তলৰ যিকোনো এটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা আশা এটো হ'ব নিৰাশা পোহৰ অন্ধকাৰ উদয় অস্ত বৰ্গীয় জ এটা শব্দত প্ৰকাশ কৰা যিকোনো এটা বিহুৰ আগদিনা ই হ'ব উৰুকা আনৰ ভাল দেখিব নোৱাৰা লোক এইটো হ'ব পৰশ্ৰীকাতৰ যাক পুৰিব নোৱাৰি অদাস্য জ তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুৱা মগনীয়া তো হ'ব মগন যোগ ইয়া শিকাৰু শিক যোগ আৰু ধাননি ধান যোগ অনি নিয় তলৰ যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখা শৰীৰ দেহ চাকৰ বৃত্ত জোন চন্দ্ৰ 17 নম্বৰ তলৰ যিকোনো এটা শব্দৰ উত্তৰ লিখা ভাৱ সম্প্ৰসাৰণ কৰা যি মূলা বাঢ়িব তাৰ দুপাততে চিন বা খ নম্বৰত তুমি যোৱা ছমহীয়া পৰীক্ষাত উপস্থিত থাকিব নোৱাৰাৰ কাৰণ দৰ্শাই তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ এখন আবেদন পত্ৰ লিখা গ তুমি বাস কৰা অঞ্চলত খোৱা পানীৰ বৰ অভাৱ সেই অভাৱ অনতিপলমে পূৰণ কৰাৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ এখন প্ৰতিবেদন লিখা 18 নম্বৰ তলৰ যিকোনো এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখা পুথিভঁৰাল বৃত্তিমূলক শিক্ষা পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ নিয়ন্ত্ৰণ 19 নম্বৰ বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতপাতত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা 20 নম্বৰ তোমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো এটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখা 21 নম্বৰ তলত দিয়া গদ্যাংশৰ ভাৱাৰ্থ মুকলিকৈ লিখা তাৰপিছত 22 নম্বৰত চোৱা অতি চমু উত্তৰ লিখা আৰ্য শিক্ষাৰ মূল মন্ত্ৰ কি
23 নম্বৰ ক মানুহৰ পুৰুষাৰ্থ কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি? খ কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ যিকোনো 4গৰাকীৰ নাম লিখা। 24 নম্বৰ নালন্দা বিশ্ববিদ্যালয় সম্পৰ্কত প্ৰাচীন ভাৰতীয় শিক্ষা পাঠৰ আধাৰত চমুকৈ লিখা নাইবা পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে পাঠৰ আধাৰত লিখা। 25 নম্বৰ অতি চমু উত্তৰ লিখা। অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল? অসম কেশৰী। 26 নম্বৰ নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই, বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে নাইবা দৈৱকীৰ চমু পৰিচয় দিয়া। 27 নম্বৰ হিংসা দেহৰ ভেদাভেদৰ ঘৃণাঘৃণী স্বাৰ্থভেমৰ কত যে কি মলি মামৰ ভৰি জাতিৰ জীৱন যায়। কবিতাফাঁকিৰ ভাৱ মুকলিকৈ লিখা নাইবা তথাপি তোহাক দেখন্তে ডৰত উৰি যায় মোৰ জীউ, এইহাৰ কাৰ উক্তি, কাক দেখি কিয় তেওঁৰ ভয়তে জীউ উৰি যায় বুলি বুজাই লিখা। 28 নম্বৰ তলৰ বাক্যটি শুদ্ধকৈ লিখা। তেওঁ অহাকালি যোৰহাটলৈ যাব, এইটো শুদ্ধ হ'ব। তেওঁ কাইলৈ যোৰহাটলৈ যাব। খ অপ উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা, এইটো হ'ব আমি কাৰো অপকাৰ কৰিব নালাগে। খালী ঠাইত উপযুক্ত অনুসৰ্গ বহুৱা, তুমি সোনকালে যোৱাচোন। তলত দিয়া যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখা। হাট, বজাৰ, গছ, বৃক্ষ, বিৰিক, উঙ। তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা। ৰজনী, ৰাতি, প্ৰভাত, ৰাতিপুৱা। প্ৰথম ছ তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত শব্দ লিখা। পাপ, পুণ্য, বিফল, সফল। দ্বিতীয় ছ তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত লিংগ লিখা। খুৰা, খুৰী, ভাই, ভনী। 29 নম্বৰ তলত দিয়া যিকোনো দুটা ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিয়া। ঝুমুৰি, চৰণ, দুলৰি। এইখিনি কুৱেশ্যন স্পেচিয়েল HSLC যিটো হৈ গৈছে কম্পাৰ্টমেণ্টেল, তাত আহিছিল MILৰ। তোমালোকে যিসকলে পৰীক্ষা দিছা কাৰ কেনেকুৱা হৈছে জনাবা, আৰু বাকী যিসকল নতুনকৈ 10ত উঠিছা তোমালোকে কুৱেশ্যন পেপাৰখন চাবাচোন, এনেকুৱা ধৰণে ফাইনেলত কুৱেশ্যন আহিব। নেক্সট এক্সামৰ কুৱেশ্যন পেপাৰটো আকৌ ছল্ভ কৰি দিয়া হ'ব। ধন্যবাদ।